নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বিজ্ঞাপনটো অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোত বহুখিনি পদ আছে। এই পদসমূহ অসমৰ বহুত পদ আছে। গতিকে অসমৰ এই পদসমূহ কি বিভাগত আছে আৰু শিক্ষা কিমান লাগিব, বয়স কিমান প্ৰয়োজন হ'ব আৰু ভাৰতৰ কোন কোন ৰাজ্যত এই পদসমূহ আছে, ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো অইল ইণ্ডিয়া কৰ্প'ৰেশ্যন লিমিটেডৰ পৰা প্ৰকাশ কৰিছে। ডিচেম্বৰ মাহৰ 12 তাৰিখে এই বিজ্ঞাপনটো আহিছিল। পদকেইটা আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ইয়াতে উল্লেখ কৰা আছে নটিফিকেশ্যন ফৰ এংগেজমেণ্ট ট্ৰেড টেকনিকেল গ্ৰেজুৱেট এপ্ৰেণ্টিছ। এইটো এপ্ৰেণ্টিছ পদৰ কাৰণে ইয়াতে বিজ্ঞাপনটো আহিছে। ইয়াতে এই পদখিনিত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ পদ আছে। ইয়াতে মই বিশেষকৈ অসমৰ যিখিনি পদ আছে এই পদখিনিৰ কথা আলোচনা কৰিম। ইয়াতে যিহেতু কেইবাখনো ৰাজ্যত এই পদ আছে, বিশেষকৈ মই অসমৰখিনি কথা আলোচনা কৰিম। যদি আপোনালোকে চাই, ইয়াতে অসমৰ যিখিনি পদ আছে পদখিনি মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথম যদি আপোনালোকে চাই, এইটো আছাম দেখিছে। এইটো আছামত কি আছে চাওক। এইটো টেকনিকেলৰ হয়। টেকনিকেলৰ আপোনালোকৰ এইটো মেকানিকেল আছে, ইলেক্ট্ৰিচিয়ান আছে আৰু ইনষ্ট্ৰুমেণ্টেশ্যন আছে, চিভিল আছে। এইটো আপোনালোকে নিশ্চয় দেখিছে, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স। এইটো দেখিছে আপোনালোকে, এপ্ৰেণ্টিছৰ পদে হয়। ফিটাৰো আছে, ইলেক্ট্ৰিচিয়ান আছে, ইলেক্ট্ৰিক মেচিনো আছে, ইনষ্ট্ৰুমেণ্ট মেচিনো আছে। এইখিনি আপোনালোকে নিশ্চয় দেখিছে, মেকানিকৰ পদৰ আছে। গোটেইখিনিৰ ভিতৰত আপোনালোকে ইয়াতে যদি চাই, এই টোটেল পদ এইখিনিত আছে এইকেইটা, আৰু এইখিনিত আছে এইকেইটা পদ আছে। গোটেই পদকেইটা আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। মই গোটেই বিতংকৈ আপোনালোকক কৈ দিয়া নাই, আপোনালোকক মই দেখাইহে দিছোঁ। আৰু যদি চাই, অসমত এইকেইটা টেকনিচিয়ানৰকেইটা হয়, আৰু বাকী যিখিনি আছে মই এইখিনিও আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি আপোনালোকে চাই, এইটো গ্ৰেজুৱেট যিটো এপ্ৰেণ্টিছ আছে, গ্ৰেজুৱেট এপ্ৰেণ্টিছ আপোনালোকৰ আছামৰ কাৰণে ইয়াতে চাওক। এইটো আছামৰ কাৰণে 15 আছে, 8, 1, 1, 1 আৰু 4। এইকেইটা কি আছে আপোনালোকে ইয়াৰ হেডিংটো যদি চাই, হেডিংটো চালে নিশ্চয় জানিব পাৰিব। ইয়াৰ হেডিংটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ, কি হেডিঙৰ কাৰণে এই পদখিনি দিয়া আছে। গোটেইখিনি মই আপোনালোকক এবাৰ বিতংকৈ দেখাই দিব বিচাৰিছোঁ। টোটেল ভেকেঞ্চি আছে। প্ৰথমটো হৈছে টোটেল ভেকেঞ্চি, তাৰপিছত আনৰিজাৰ্ভ, তাৰপিছত EWS, SC, ST, OBC আৰু PWD কেণ্ডিডেটৰ কাৰণে এইখিনি দিয়া হৈছে। টোটেল ভেকেঞ্চিটো আপোনালোকে গম পালে। এতিয়া আমাৰ এইটো গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ মুঠ পদ আপোনালোকৰ হৈছে 15টা। এইটো আপোনালোকে ইয়াতে নিশ্চয় দেখিলেই, মই আকৌ এবাৰ দেখাই দিছোঁ। আছামৰ কাৰণে এইটো গ্ৰেজুৱেট যিটো এপ্ৰেণ্টিছ আছে, ইয়াৰে চাওক মুঠ পদ আছে 15টা। আনৰিজাৰ্ভত আছে 8টা, EWSৰ 1টা, SC 1টা, ST 1টা আৰু ঠিক তেনেকৈ PWBD কেণ্ডিডেটৰ কাৰণে 4টা আছে। এইকেইটা গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে। আৰু যদি আপোনালোকে চাই, বেলেগো আছে। আৰু যদি আপোনালোকে ট্ৰেডত চাই, ট্ৰেডত আছামত দেখিছে এইটো। ট্ৰেডত যদি আপোনালোকে চাই, আছামত এইটো দেখিছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে। এইটো ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে মুঠ আছে 6টা আছে। এইটো ইয়াতে দেখিলে আপোনালোকে। ঠিক তেনেধৰণে গোটেই পদখিনি ইয়াতে আছে। আছামৰ আপোনালোকৰ ট্ৰেড এইটো ডাটা এণ্ট্ৰি অপাৰেটৰ, আৰু আছে এইটো স্কিল এণ্ড চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে দিয়া হৈছে। এইটো দেখিছে নিশ্চয়, ইয়াতো পদ আছে আপোনালোকৰ 2টা। এইটো দেখিলে, এইখিনি পদ আছে আৰু বিভিন্ন সুবিধাও ইয়াতে আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কি লাগিব, এই গোটেই কথাখিনি ইয়াতে বিজ্ঞাপনটোত উল্লেখ আছে। আপোনালোকে চাই ল'ব পাৰিব। বিজ্ঞাপনটো আপোনালোকে ক'ত পাব এইখিনি কথাও মই জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোটেই
প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকে যদি চায় যেনেধৰণে অসমৰ কেণ্ডিডেটসকলৰ কাৰণেও কিছু সুবিধা হ'ব। যিখিনি পদ আছে গোটেই পদসমূহৰ ডিটেইলছ ইয়াতে উল্লেখ কৰা আছে। পিনক'ড ৱাইজত আপোনালোকৰ ইয়াতে বিতংকৈ উল্লেখ কৰি দিছে, আপোনালোকে চাই ল'ব পাৰিব। মই গোটেইখিনি কৈ দিয়াত আপোনালোকৰ কিছু অসুবিধা হ'ব, কাৰণ মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই গোটেইখিনি আপোনালোকক কৈ দিয়া নাই। যিসকল গ্ৰেজুৱেট এপ্ৰেণ্টিছ তেওঁলোকৰ কাৰণে গ্ৰেজুৱেট লাগিব, আৰু যিসকল ডাটা এণ্ট্ৰি অপাৰেটৰ তেওঁলোকৰ ITI বিচৰা হৈছে, এইটো দেখিছে নিশ্চয় আপোনালোকে। ইয়াৰে লাষ্ট ডেটবিলাক কেতিয়া হ'ব এইখিনি কথাও আছে। গোটেইখিনি কথা মই আপোনালোকক জনাই দিছোঁ, এইটো আপোনালোকে চাওক। ইয়াৰ কাৰণে আপোনালোকে বয়সৰ কথা আহিব। বয়সটো আপোনালোকে যদি চাই 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত দিয়া হৈছে। বয়সটো আপোনালোকৰ 31/12/2025লৈকে ধৰা হ'ব। আৰু SC ST OBC আৰু MOBC এইসকল কেণ্ডিডেটে ইয়াতে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো পিৰিয়ড হয়, পিৰিয়ডটো আপোনালোকৰ ট্ৰেইনিং যিটো পিৰিয়ড, ট্ৰেইনিং পিৰিয়ডটো হ'ব 12 মাহৰ এটা ট্ৰেইনিং পিৰিয়ড হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে চিলেকশ্যন প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাওক। এইটো ৰিটেন টেষ্ট, ইয়াতে ৰিটেন টেষ্ট নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আপোনালোকক ইয়াতে চিলেকশ্যন কৰা হ'ব। এইখিনি প্ৰচেছ ইয়াতে গোটেইখিনি দিয়া আছে। ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল যিটো এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইটকেইটা দিয়া আছে। আপোনালোকে যদি ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰে, এইটো অফিচিয়েল ৱেবছাইট দিয়া আছে। আৰু টেকনিকেল এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰিলে এইটো এটা অফিচিয়েল ৱেবছাইট দিয়া আছে। আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে এইটো অফিচিয়েল ৱেবছাইট দিয়া আছে। এইকেইটা ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেই কথাখিনি হৈ গ'ল। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে আপোনালোকৰ 9 জানুৱাৰী। গতিকে 9 জানুৱাৰীৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। 9 জানুৱাৰী বিয়লি 5 বজাৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। এইখিনি গোটেইখিনি কথা আপোনালোকক জনালোঁ। আৰু সবিশেষ কিবা জানিবলগীয়া থাকিলে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব পাৰিব। মই তেতিয়া আপোনালোকক যিমানটো পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।